নিশ্চয়কৈ ৰাজদীপ আজি অসমবাসীৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আজি অসমবাসীয়ে অনুভৱ কৰিব পাৰিব ভাৰতীয় হোৱাৰ গৌৰৱ আমি যেহেতু পুৱাৰ ভাগতে আহি উপস্থিত হৈছোঁ মাজত মাথো কিছু ক্ষণ আৰু 12 বজাৰ লগে লগে সেই যি মূল অনুষ্ঠান সেই যি এয়াৰ শ্ব' এয়াৰ ইণ্ডিয়াৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যি এয়াৰ শ্ব' সেই এয়াৰ শ্ব' আৰম্ভ হ'ব আমি দেখুৱাবলৈ যত্ন কৰিম প্ৰতিটো মুহূৰ্তৰ পৰিৱেশ আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অলক আছে অলকে দেখুৱাব যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইতিমধ্যে সাজু হৈছে তাৰ সমান্তৰালভাৱে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বায়ুসেনাৰ বাহিনীৰ প্ৰতিগৰাকী জোৱান প্ৰতিগৰাকী কামাণ্ডাৰ আহি উপস্থিত হৈছে সকলো সাজু হৈছে 12 বজাৰ লগে লগে মূল যি এয়াৰ শ্ব' অনুষ্ঠান সেই অনুষ্ঠান আয়োজন কৰা হ'ব এইখিনিতে কিছু ইতিহাস বিশ্লেষণ কৰিব লাগিব 1932 চনতেই যেহেতু প্ৰতিষ্ঠা লাভ কৰিছিল ভাৰতীয় বায়ুসেনাই আৰু 93টা বছৰ গৰকিলে আৰু এইবাৰ 93 বৰ্ষৰ যি বায়ুসেনা দিৱস 8 অক্টোবৰৰ দিনা অৰ্থাৎ কালি দিনটোত অনুষ্ঠিত হৈছিল আৰু দুদিনীয়াকৈ যেহেতু আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ আজিৰ দিনটোত সেই যি মূল অনুষ্ঠান এয়াৰ শ্ব' সেই এয়াৰ শ্ব' 12 বজাৰ পৰা 2 বজালৈ চলিব ভাৰতীয় বায়ুসেনাৰ শৌৰ্য বীৰ্য পৰাক্ৰম দেখিবলৈ পাব অসমবাসী দেখিবলৈ পাব বিশ্ববাসী কাৰণ ইয়াতেই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অসমত পোনপ্ৰথমৰ বাবে এই ধৰণে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ইয়াৰ পূৰ্বে যদিও এয়াৰ শ্ব' কৰা হৈছিল কিন্তু কেন্দ্ৰীয়ভাৱে কৰা হোৱা নাছিল কিন্তু এইবাৰ দেখিবলৈ পাব যে প্ৰতিখন যুদ্ধ বিমান ৭৫খন যিহেতু যুদ্ধ বিমান অনা হ'ব ইতিমধ্যে তেওঁলোকে অনুশীলন সমাপ্ত কৰিছে আৰু 12 বজাৰ লগে লগে সেই ৭৫খন যি যুদ্ধ বিমান আপুনি ইতিমধ্যে উল্লেখ কৰিছে লাচিত হলং MI-17 তেজছ অন্যান্য যিসমূহ আছে DO-228 C-295 তেজছ অন্যান্য হেলিকপ্টাৰ আছে সেই সকলোসমূহ ইয়াত দেখুওৱা হ'ব ৰাফেলৰ যি যুঁজাৰুৰ যি কৌশল সেই কৌশল দেখুওৱা হ'ব SU-30 MKI দেখুওৱা হ'ব অন্যান্যসমূহ দেখুওৱা হ'ব অৰ্থাৎ এই বছৰটো অতিকৈ গুৰুত্বপূৰ্ণ এই কাৰণে হৈছে কাৰণ এই বছৰটোত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল মে মাহত আৰু অপাৰেশ্যন সিন্দুৰত সাকসেস হৈছিল ভাৰতীয় সেনা আৰু ভাৰতীয় সেনাৰ সেই যি শৌৰ্য বীৰ্য পৰাক্ৰম সেই শৌৰ্য বীৰ্যৰ পৰাক্ৰমৰ অনন্য মাত্ৰা প্ৰদান কৰিছিল ভাৰতীয় বায়ু সেনাই আৰু সেইবাবে সকলো সাজু হৈছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছো অলকে দেখুৱাইছে যে আজি এলিভেটেড কৰিডৰ আছে লাচিত ঘাটৰ কাষৰ সেই এলিভেটেড কৰিডৰৰ পৰা চোৱাৰ ব্যৱস্থা কৰা হৈছে সাধাৰণ যিসকল লোক আহিব তেওঁলোকে তাৰ পৰাই চাব পাৰিব আৰু সেয়া দেখুৱাইছো এক প্ৰকাৰ সেই যেটো এলিভেটেড কৰিডৰ লোকায়ন পৰিবেশৰ সৃষ্টি হৈছে সেই এলিভেটেড কৰিডৰত কেমেৰা লেন্সত যিমানলৈকে ঢুকি পাইছো আমি হিমানে দেখুৱাইছো কেৱল মানুহ আৰু মানুহ সেই এলিভেটেড কৰিডৰত ভৰ্তি হৈছে আনফালে যদি চাও উত্তৰ গুৱাহাটীৰ দিশও মানুহ ভৰ্তি হৈছে সেইটো পাৰে অৰ্থাৎ লুইতৰ সেইটো পাৰে মানুহ ভৰ্তি হৈছে গতিকে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু অতিকৈ গুৰুত্বপূৰ্ণ এই কাৰণে হৈছে মই পুনৰ কৈছো যে এইবাৰ ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল মে মাহত আৰু সেই সময়ছোৱাত ভাৰতীয় বায়ু সেনাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সকলো সাজু কৰা হৈছে যেহেতু লাচিত ঘাটত এই ব্যৱস্থা কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষতেই এই যে এয়াৰ শ্ব' এই এয়াৰ শ্ব'ৰ ব্যৱস্থা কৰা হৈছে এতিয়া দেখিব বুঢ়া লুইতৰ আকাশত কিছু সময় পাছতে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানৰ বিশেষ প্ৰদৰ্শন বিশেষ কৌশল যিটো সময়ত যুদ্ধ কৰি যি ধৰণৰ কলা কৌশলৰ জৰিয়তে ভাৰতীয় বায়ু সেনাই যুদ্ধ কৰে সেই যুদ্ধ কৰা প্ৰতিখন বিমান ইয়ালৈ আনি ইয়াত দেখুৱাৰ ব্যৱস্থা কৰা হৈছে মই কৈছোৱে যে ৭৫খন বিমান দেখুওৱা হ'ব হেলিকপ্টাৰ দেখুওৱা হ'ব আৰু সেই সমূহৰ জৰিয়তে কেনে ধৰণে ভাৰতীয় বায়ু সেনাই ট্ৰছনছ কৰিছিল শত্ৰুপক্ষৰ প্ৰতিটো চাউনি শত্ৰুপক্ষক কেনে ধৰণে ট্ৰছনছ কৰিছিল সেই সমূহ দৃশ্য দেখুৱাবলৈ যত্ন কৰা হ'ব আৰু সেই সময়ৰ বাবে সেই বিৰল মুহূৰ্তৰ বাবে সকলোৱে অপেক্ষা কৰি আছে আজিৰ দিনটোত যেহেতু ৰাজনাথ সিং অহাৰ কথা আছিল কিন্তু ৰাজনাথ সিং শেহতীয়াভাৱে কোৱা হৈছে ৰাজনাথ সিং নাহে কিন্তু যিগৰাকী বায়ু সেনাৰ মুৰব্বী এপি সিং থাকিব তাৰ সমান্তৰালভাৱে অসমৰ ৰাজ্যপালগৰাকী থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব সেই আটাইসমূহ ব্যক্তিৰ উপস্থিতিত সেই যি বিশেষ আসলতে তেওঁলোকৰ কৌশল বিশেষ সেই কৌশল দেখুৱাবলৈ যত্ন কৰা হ'ব কেউখালে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু এটা কথা আমি দেখুৱাবলৈ যত্ন কৰিম অলক আছে অলকে দেখুৱাব যে সেই তেওঁলোকৰ সেই যি অপাৰেশ্যনৰ সময়ত বা তেওঁলোকে যি ধৰণে যুদ্ধ কৰে সেই যুদ্ধৰ সময়ত
যি ধৰণে যুদ্ধ কৰাৰ সময়ত অন্যান্য আনুষংগিক যিসমূহ মেডিকেল ফ'ৰ্চ বা যিসমূহ লাগে সেইসমূহ যিহেতু অনবৰতে লাগি থাকিব লাগে আৰু এই ধৰণে মেডিকেল কেম্প য'ত আচলতে যুদ্ধ কৰাৰ সময়ত যেনেধৰণে ৰখা হয় সেইসমূহ এই ধৰণে ৰাখিছে ইয়াত মেডিকেল টিম আছে ডাক্তৰ আছে সকলো আছে সেই সকলোখিনি দেখুৱাৰ ব্যৱস্থা কৰা হৈছে কেউফালে নিৰাপত্তা বেষ্টনী প্ৰতিগৰাকী লোককেই তালাচী চলাই ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিছে আৰু এইটো আমি যিটো স্থানত উপস্থিত আছোঁ এই স্থানটোত সাধাৰণ লোকক প্ৰৱেশ কৰিব দিয়া নাই কেৱল এটা ফালে টিকেটৰ যিহেতু ব্যৱস্থা কৰা হৈছিল সেই ফালটোত সাধাৰণ লোক একাংশ আহিছে তাত প্ৰৱেশ কৰিছে কিন্তু এইটো স্থানত আমি যিটো স্থানত উপস্থিত আছোঁ এই স্থানত কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাই কেৱল অফিচিয়েল যিখিনি লোক আছে সেই লোকখিনি ইয়াৰ পৰা চাব পাৰিব কাৰণ ব্ৰহ্মপুত্ৰৰ কেউফালে বিভিন্ন লোক আছে বিভিন্ন সাধাৰণ শ্ৰেণীৰ লোক আছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ কেউফালে থাকিয়েই চাব পাৰিব তাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰী আজি আকাশত দেখিব গুৱাহাটীৰ প্ৰত্যেকটো প্ৰান্তৰ পৰাই আচলতে আকাশত দেখিবলৈ পাব যুঁজাৰু বিমানৰ বিশেষ কৌশল আৰু সেই সময়ৰ বাবে সকলো সাজু হৈছে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে কেউফালে কাৰণ আমি যদি চাওঁ এলিভেটেড কৰিডৰৰ দৃশ্য আমি পুনৰ দেখুৱাম অলক আছে অটকে দেখুৱাম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে ৰূপম দলৈ